কৈছে ইমান সময় খুব খং উঠাবি আজি মই এতিয়া মন্ত্ৰীৰ লগত ঘূৰি ফুৰিছোঁ মই তাকে মন্ত্ৰীৰ লগত ঘূৰিছেনে মন্ত্ৰীৰ লগত ঘূৰিছে যেটো চাব মাত্ৰ বিনামূলীয়া নহ'ব হয়তো হে হেল্ল' মূলীয়া হ'বনে বিনামূলীয়া হ'ব আপোনালোকে এইটোত কিয় লাগি থাকে বিনামূলীয়া হ'বনে মূলীয়া হ'ব এইটোত কিয় লাগি থাকে হা এটা ভাল কাম হৈছে তাক এপ্ৰিচিয়েট কৰক বুজি পালেনে ফাঁচী বজাৰৰ পুৰণা জেলৰ ফালেও যাব আজি ছাৰ অন্য এটা প্ৰসংগ সুধিব লৈছোঁ যে য'ত উচ্ছেদ চলি আছিলে যি স্থানত বিভাগৰ সেই স্থানত ছাৰ হঠাৎ বন্ধ হৈ যোৱা বুলি বহুতে কৈ আছে মই নাজানো খবৰ ল'ব লাগিব এই ৰেভিনিউ ডিপাৰ্টমেণ্টে কৰি আছে উচ্ছেদ ডিচি আপোনাৰ ফালৰ পৰা এখন তালিকা আপুনি বিল শিলহাকু বিলৰ প্ৰসংগটো বিলতটো যিখিনি মই দিছিলোঁ এইটো আছিলে একুইজিশ্যনৰ জিঞ্জাৰ হোটেল টেনিছ কোৰ্ট এইবিলাক যে আছে এইবিলাক চৰকাৰে অধিগ্ৰহণ কৰিব প্ৰায় 175 বিঘা মাটি হ'ব 2 মাহ হ'ল মাৰ্চতে আৰম্ভ হৈছে ডিচিত কৰক উচ্ছেদ কোনে কৰে মন্ত্ৰীয়েতো উচ্ছেদ নকৰে আৰু উচ্ছেদ কৰে ৰেভিনিউ বিভাগে মাটিটো কাৰ ৰেভিনিউ নহয় জানো মানে উন্নয়ন মন্ত্ৰীকটো প্ৰশ্ন কৰি লাভ নাই আপোনালোকে ভুল মানুহ এজনক প্ৰশ্ন কৰি আছে ৰেভিনিউ মন্ত্ৰীক প্ৰশ্ন কৰক বা ডিচিক প্ৰশ্ন কৰক তেখেতে উত্তৰ দিব মোৰ ডাইৰেকশ্যনততো ইলেকশ্যন হোৱা নাই বুজি পালে তাত কি আপোনালোকৰ সমস্যা হৈছে মাটিখিনি উচ্ছেদ কৰি নিদিয়া বিভাগে কি নিৰ্দেশ দিছে মই চাব লাগিব তেতিয়া ৰেভিনিউ বিভাগৰ নিৰ্দেশটো এইবিলাক মই পাই আছোঁ খবৰ লৈও আছোঁ ৰিভিউ চলি আছে আৰু যিমান পাৰোঁ আমি ৰাস্তাবোৰ ৰিষ্ট'ৰ কৰাৰ কাৰণে লাগি আছোঁ কিন্তু একবাৰ খান্দি দিয়াৰ পিছত আকৌ পুনৰ মানে আগৰ স্থিতিত মানে ৰাস্তাবোৰ নাহে যিমানে আপুনি ভালকৈ ৰিপেয়াৰিং নকৰক এতিয়া নতুনকৈ 3 কোটি ডাঙৰীয়া আগবঢ়াই দিছে গুৱাহাটীত ৰাস্তা বনাবৰ কাৰণে যিবিলাক ৰাস্তা বেয়া হৈছে আমি গোটেই ৰাস্তাবোৰে বনাম আপুনি কৈছিলে যিসমূহ ঠিকাদাৰে কামত গাফিলতি কৰা ৰাস্তা বনোৱাৰ ক্ষেত্ৰত